অসমৰ সাংস্কৃতিক জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা এগৰাকী বিশেষ ব্যক্তি আজি মোৰ সৈতে আছে। তেখেত আমাৰ সকলোৰে শ্ৰদ্ধাৰ সকলোৰে মৰমৰ দিনমণি ভাণ্ডাৰ কায়স্থ ছাৰ। হাজো অঞ্চলৰ পৰা লগতে কামৰূপ জিলাৰ পৰা দুটাকৈ বিশেষ সন্মান লাভ কৰিছে, সমাজ ৰত্ন লগতে সমাজ সৌৰভ। ছাৰ নমস্কাৰ। নমস্কাৰ। ভালে আছে? আছোঁ আৰু কি ক'ব, চাকৰি কৰি আছোঁ। আচলতে ৰিটায়াৰ্ড হোৱাৰ পিছতো এক্সটেনশ্যন দি চৰকাৰৰ ফালৰ পৰা ৰাখা হৈছে, আৰু তাৰ লগতে ইতিমধ্যে মই এখন সাংস্কৃতিক জগতমূলক আলোচনী দাপোন বুলি তাৰ লগত জড়িত হৈ আছোঁ মুখ্য সম্পাদক হিচাপে। অন্য এখন সাংস্কৃতিক বাতৰি দাপোন, সেইখনো মাহেকীয়া, সেইখন বাতৰি কাকতৰো মুখ্য সম্পাদক হিচাপে ব্যস্ত আছোঁ। তাৰ লগতে এই অঞ্চলৰ বিশেষকৈ আমাৰ হাজো অঞ্চলৰ বা কামৰূপ জিলাৰ বিভিন্ন সাহিত্য সভাকে আদি কৰি ৰাজহুৱা অনুষ্ঠান, বিহু, খেল, সকলোবোৰ ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত হৈ থাকোঁ। পাৰিলে আহোঁ তেওঁলোকৰ মাজলৈকে, এই অনুষ্ঠানবিলাকৰ মাজলৈকে। আৰু তাৰ লগতে বৰ্তমান এই ঐতিহাসিক যিখন ধাৰেশ্বৰ দেৱালয় আছে, আচলতে আমাৰ হাজো অঞ্চলৰ বৰ বেছি বিখ্যাত যেন নালাগে, কিন্তু অতি পুৰণি ঐতিহাসিক এখন দেৱালয়। এই দেৱালয়খনৰো পৰিচালনা সমিতিৰ লগত মই বৰ্তমান জড়িত হৈ আছোঁ। এনে ইতিমধ্যে দিনমণি ভাণ্ডাৰ কায়স্থ ছাৰে বৰ্তমান চিনাকি নাম এটি হাজো অঞ্চলৰ লগতে কামৰূপ জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানত ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। আমাৰ গৌৰৱ বুলি ক'ব লাগিব। এনে ছাৰে সমাজৰ লগত কেতিয়াৰ পৰা আপুনি প্ৰেমত পৰিলে, যে সমাজত মই ধুনীয়াকৈ জীয়াই থাকি ভাল পাওঁ, আপুনি কেতিয়াৰ পৰা প্ৰেমত পৰিলে? আচলতে 2001 চনৰ পৰা মানে হাইস্কুলীয়া জীৱন শেষ কৰাৰ পিছত কলেজীয়া জীৱন আৰম্ভ হ'ল, তাৰপিছতেই চাকৰি জীৱন আৰম্ভ হয়। সেই সময়খিনিলৈকে আচলতে মই সামাজিকভাৱে বৰ বেছি চিনাকি নাছিল বা ব্যৱস্থা নাছিলোঁ। যেতিয়া চাকৰি বাকৰি কৰা হ'ল, বিশেষকৈ আৰ্থিক দুৰৱস্থা কিছু আঁতৰি গ'ল, মানে পৰিয়ালৰ যিবিলাক দায়িত্ব আছিল সেইবিলাকৰ কিছু সমাধান হ'ল। তাৰ পিছতেই 2001 চনৰ পৰা বিশেষকৈ অলপকৈ এই সামাজিক অনুষ্ঠানবিলাকৰ লগত জড়িত হৈ পৰোঁ, আৰু এতিয়া আচলতে ব্যাপকভাৱে সামাজিক অনুষ্ঠানবিলাকত জড়িত হৈ পৰিছোঁ। এনে আপুনি সমাজখনৰ ভৱিষ্যত কি দেখা পায় আপোনাৰ দৃষ্টিৰে? এতিয়াতো বহু সংখ্যক মানুহ বিপথে পৰিচালনা হৈ আছে, ঠায়ে ঠায়ে ড্ৰাগছৰ ব্যৱসায় বা বিভিন্ন সমস্যাই আমাক গা কৰি উঠিছে। আপুনি আগন্তুক দিনত আপোনাৰ সমাজখনক আপোনাৰ দৃষ্টিৰে কি দেখা পায় আপুনি? দুইটা কথাই হৈছে। সমাজখনৰ কিছু ক্ষেত্ৰতো উন্নত অৱস্থা দেখা গৈছে, বিশেষকৈ আৰ্থিক ক্ষেত্ৰত, কিন্তু তাৰ লগে লগে সমাজৰ যিটো মানুহৰ মূল্যবোধ থাকিব লাগে সেইটো বহুতো অধৰ্মিত হোৱা যেন লক্ষ্য কৰা গৈছে। মানুহ শিক্ষিত হ'ল, কিন্তু মানুহ জ্ঞান সমৃদ্ধ নহ'ল। আচলতে যেতিয়ালৈকে সমাজৰ ব্যক্তিসকল জ্ঞান সমৃদ্ধ নহ'ব, প্ৰতিটো কথা নিজস্ব দৃষ্টিৰে বিশ্লেষণ কৰি নিজস্ব অভিজ্ঞতাৰে তেওঁলোকে চালি জাৰি চাই ব্যক্তি আৰু সমাজ কিদৰে পৰিচালিত হোৱা উচিত সেই চিন্তাৰে আগ নাবাঢ়ে, তেতিয়ালৈকে সমাজৰ ব্যতিক্ৰম